নমস্কাৰ, আজি হৈছে 28 এপ্ৰিল। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও জৰুৰী খবৰ নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। এনআৰচিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলিওৱাসকলৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ। ৰাজ্যত শীঘ্ৰেই অভিযান চলিব অবৈধ নাগৰিক বিচাৰি। থানাই থানাই সাজু কৰা হৈছে আৰক্ষীৰ বাহন। এনআৰচিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে চলিব এবাৰ বৃহৎ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ মন্তব্য। আগন্তুক 2-3 দিনৰ ভিতৰত চলিব এবাৰ বৃহৎ অভিযান। অবৈধ নাগৰিক সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আধাৰ কাৰ্ডৰ কিদৰে উলিয়াইছিল আপুনি? এনআৰচিত আবেদন কৰিছিল নে আপুনি? আৰু এনআৰচিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলিওৱাসকলৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত ভাৰতৰ মুছলমান। সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিব ভাৰতৰ মুছলমানে। সন্ত্ৰাসবাদীৰ মৃত্যু হলে কোনো ইমামে অংশগ্ৰহণ নকৰিব এবাৰ জানাজাত। সন্ত্ৰাসবাদীৰ মৃত্যু হলে ভাৰতৰ মুছলমানে কবৰস্থ কৰিবলৈ নিদিয়ে স্থান। পেহেলগাম ঘটনাৰ তীব্ৰ গৰিহণা দি নতুন দিল্লীৰ ইমাম হাউছে জাৰি কৰিছে এই ফটোৱা। সন্ত্ৰাসবাদীক ধৰ্মীয় দৃষ্টিকোণেৰে গুৰুত্ব দিয়াটো উচিত নহয়। সন্ত্ৰাসবাদ ইছলামৰ শান্তিৰ বাৰ্তাৰ বিৰোধী বুলি মন্তব্য। আৰু সন্ত্ৰাসবাদৰ প্ৰতি মানৱীয়তা প্ৰদৰ্শনো উচিত নহয়। আৰু কঠোৰ ভাষাৰে দমন কৰিব লাগে এবাৰ সন্ত্ৰাসবাদীক। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। আজি ভাৰত এৰিব লাগিব পাকিস্তানী নাগৰিকে। ৰাজ্যই পাকিস্তানী নাগৰিক চিনাক্ত কৰিবলৈ নিৰ্দেশ এবাৰ কেন্দ্ৰীয় চৰকাৰৰ। প্ৰতিখন ৰাজ্যলৈ কেন্দ্ৰীয় প্ৰেৰণ কৰিছে এবাৰ ডাঙৰ নিৰ্দেশনা। নিৰ্দেশ মৰ্মে ৰাজ্যই ধৰা পৰিছে পাকিস্তানী নাগৰিক। আৰু দেশৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে গৃহমন্ত্ৰী অমিত শ্বাহে। নিজ নিজ ৰাজ্যত পাকিস্তানৰ সকলো নাগৰিকক চিনাক্ত কৰিবলৈ এবাৰ নিৰ্দেশ। দিল্লীত ধৰা পৰিছে 5,000 পাকিস্তানী। বিচাৰি উলিওৱা আৰু তৎক্ষণাত পাকিস্তানলৈ পঠাই দিয়া বুলি মন্তব্য। আৰু পাকিস্তানলৈ তৎক্ষণাত ঘূৰাই পঠিওৱাৰ পদক্ষেপ ল'বলৈ ডাঙৰ নিৰ্দেশনা এবাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা।